আজি আমি বিটিসিৰ চিফ মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ অল আসাম ট্ৰাইবেল সংঘ বিটিসি কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। স্মাৰক পত্ৰ প্ৰদান কৰা আমাৰ উদ্দেশ্য দুটাই আছে। পইণ্টটো দুটা এজেণ্ডা হৈছে আমাৰ যে বিটিসি এৰিয়াত যিটো ট্ৰাইবেল বেল এণ্ড ব্লক আছে, এই ট্ৰাইবেল বেল এণ্ড ব্লকত যিটো নেকি অবৈধ বেদখল, এই অবৈধ বেদখলটো সীমা পাৰ হৈ গৈছে। ইমানেই অবৈধ বেদখল ইয়াতে আগ্ৰাসন হৈছে যে ইয়াৰ ব্যৱস্থা বিটিসি প্ৰশাসনে চৰকাৰ প্ৰশাসনে আজিলৈকে লোৱা নাই। বহু দিনৰ পৰা 4 লাখ বিঘাৰ ওচৰত অবৈধ বেদখলকাৰীয়ে বেদখল কৰি আছে। আমি এই বেদখল মুক্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ প্ৰত্যেক বছৰে অল আসাম ট্ৰাইবেল সংঘ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিয়ে বিটিসি কোঅৰ্ডিনেশ্যন কমিটিয়ে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কোকৰাঝাৰ ডিচি যোগেদি। কোকৰাঝাৰ ডিচি যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি প্ৰত্যেক বছৰে আমি 2025লৈকে যোৱা বছৰলৈকে আমি মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ যে উচ্ছেদ কৰিব লাগে। কিন্তু কথাটো হ'ল কি, আৰু যিটো নেকি আমাৰ যিটো বনভূমিৰ আৰু আমাৰ যিটো অবৈধ বেদখল আছে, এই বনভূমি অবৈধ বেদখলকো বিটিসি চৰকাৰ প্ৰশাসনে আজিলৈকে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো আমি বাৰে বাৰে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু দাবী জনাইছোঁ যে বনভূমিটো ছাৰ্ভে কৰিব লাগে। ছাৰ্ভে কৰাৰ পিছত যিটো আমাৰ ফৰেষ্ট এক্ট আছে, ফৰেষ্ট এক্ট যিটো আইন আছে, ফৰেষ্ট জুৱেলাৰ্ছ এক্ট 2006, এই আইন মতে যিসকল ফৰেষ্টত জংঘলত যিসকলে অবৈধভাৱে বসতি কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। আৰু সেই আইন মতে যিসকলে 2005 চনৰ 13 ডিচেম্বৰৰ আগলৈকে যিসকলে আছে তেওঁলোকক মাটিৰ প্ৰদান ফৰেষ্টত লেণ্ড ৰাইট দিব লাগে। বাকীসকলক উচ্ছেদ কৰিব লাগে। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াতে স্পষ্ট কৰিছে, মিডিয়া যোগে আমি দেখিবলৈ পাইছোঁ যে বিটিসি লেণ্ডত উচ্ছেদ অভিযানটো অসমৰ মুখ্যমন্ত্ৰী কৰিব নোৱাৰে। এইটো টেন্সৰ ছাবজেক্ট বুলি তেওঁ ঘোষণা কৰিছে। সংবাদ মাধ্যমযোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে বিটিসি যিটো উচ্ছেদ অভিযান সেইটো মুখ্যমন্ত্ৰীয়ে অসমৰ ফালৰ পৰা কৰিব নোৱাৰে। গতিকে এইটো টেন্সৰ ছাবজেক্ট হিচাপে উচ্ছেদ কৰিব লাগিলে বিটিসিয়ে কৰিব লাগে। কিন্তু বিটিসিৰ কোনো চৰকাৰ প্ৰশাসনে আজিলৈকে নকৰে। গতিকে ভোটৰ স্বাৰ্থত যদি বিটিসি চৰকাৰ প্ৰশাসনে যদি এনেকুৱা আমাৰ অবৈধ বেদখলকাৰীসকলক, যিসকলে ইয়াতে অবৈধভাৱে আহিছে, স্থাপন হৈছে, ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু আমাক সকলো ফালেদি আমাক মানে চাপ দৃষ্টি দি আছে, আৰু আমাৰ বিটিসিবাসী, প্ৰকৃত বিটিসিবাসী ৰাইজৰ, খিলঞ্জীয়া ৰাইজৰ, জনজাতিৰ ৰাইজৰ আমাৰ এটা অশনি সংকেত আহিছে আৰু অপ্ৰীতিকৰ পৰিস্থিতিবিলাক এই অবৈধ বেদখলকাৰীসকলৰ কাৰণে হৈ আছে। গতিকে আমি অনুৰোধ জনাইছোঁ, আমি বিটিসি প্ৰশাসনক, আমি মাননীয় বিটিসি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিকোনো প্ৰকাৰে ফৰেষ্টত যিসকল অবৈধ আছে, সেইটো ফৰেষ্ট যিটো ৰাইট এক্ট আছে 2006, যিটো ফৰেষ্ট জুৱেলাৰ্ছ এক্ট আছে, সেই আইনমতে মাটিৰ পট্টা দিব লাগে, ফৰেষ্টত থাকিবলৈ অধিকাৰ দিব লাগে। আৰু যিসকলে অবৈধ হয়, আইনত নপৰে, তেওঁলোকক উচ্ছেদ কৰিব লাগে। আৰু ট্ৰাইবেল বেল ব্লকত যিসকলে অবৈধ বেদখল আছে, ইমান লক্ষ বিঘা অবৈধ বেদখল আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এইটো এভিকশ্যন কৰা নহ'ব। গতিকে বিটিসিৰ ফালৰ পৰাই এভিকশ্যন কৰিবই লাগিব। ইয়াৰ পিছত যদি বিটিসি চৰকাৰ প্ৰশাসনে যদি হাতত নলয় এভিকশ্যন কৰিবলৈ, তেতিয়াহ'লে আমি ট্ৰাইবেল সংঘ ইয়াৰ বাবে তীব্ৰ প্ৰতিবাদ কৰি আমি আন্দোলন গঢ়ি তুলিম। আমি ধৰ্ণা কাৰ্যসূচী ল'ম, বিভিন্ন ধৰণৰ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আমি সাজু আছোঁ।